নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই ভিডিঅ'ৰ জৰিয়তে দশম শ্ৰেণীৰ ৰিভিজনৰ পৰা কেইটামান ভেৰি ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। ভিডিঅ'টো চোৱাৰ আগতে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। প্ৰথমে 1 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব? চাৰিটা অপচনৰ ভিতৰত এটা শুদ্ধ হ'ব। প্ৰথম এ অপচনত আছে 12:21 আৰু 32:56। আমি প্ৰথম এ নম্বৰটো আমি এনেকৈ লিখিব পাৰিম 12/21 আৰু এইটো আমি 32/56। আমি এতিয়া কটাকটি কৰিম। আমি ইয়াত 3ৰে কাটিলে ইয়াতে যাব 4 বাৰ আৰু 3ৰে কাটিলে ইয়াতে যাব 7 বাৰ, তেন্তে হ'ব 4/7। আৰু এইটো যদি আমি 8ৰে কাটো, 8ৰে ইয়াতে যাব 4 বাৰ আৰু ইয়াতে যাব 7 বাৰ, তেন্তে ইয়াতো ওলাল কিমান 4/7। যদি দুয়োটা যদি সমান হয় তেন্তে একোটা সমানুপাত হ'ব, তেন্তে অপচন এ নম্বৰটো হ'ব। এতিয়া 2 নম্বৰটো চোৱা, 2 নম্বৰটো কি কৈছে, যদি এ বি চি আৰু ডি ৰাশিকেইটা সমানুপাত থাকে তেন্তে যদি সমানুপাতত থাকে তেন্তে তুমি কোনটো অপচন হ'ব? আমি এইটো এনেকৈ লিখিব পাৰিম, এই প্ৰথমটোৰ লগত শেষৰটো পূৰণ কৰিবা আৰু মাজৰ দুটা পূৰণ কৰিবা। এইটোৰ লগত এইটো পূৰণ কৰিলে কি হ'ব? এ ডি হ'ব, আৰু এইটোৰ লগত এইটো পূৰণ কৰিলে কি হ'ব? বি চি হ'ব। নহ'লে আৰু এটা চিষ্টেমত আমি লিখিব পাৰিম, এইটো আমি এ বাই বি লিখোঁ, এ বাই বি ইজিকেল টু এইটো আমি লিখিম চি বাই ডি, চি বাই ডি। এতিয়া আমি বজ্ৰ পূৰণ কৰিম। এইটোৰ লগত এইটো পূৰণ কৰিলে কি হ'ব? এ ডি হ'ব, আৰু এইটোৰ লগত এইটো পূৰণ কৰিলে কি হ'ব? বি চি হ'ব। তেন্তে চোৱা, এইটোৰ লগত এইটো পূৰণ কৰিলে কি হ'ব? এ ডি হ'ব, আৰু এইটোৰ লগত এইটো পূৰণ কৰিলে কি হ'ব? বি চি হ'ব। এ ডি ইজিকেল বি চি, তেন্তে অপচন হ'ব চি নম্বৰটো। 3 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব? আমি এইটো এনেকৈ লিখিব পাৰিম, চোৱা, এ বি চি ডি। ইয়াৰ মান ধৰি লোৱা এ বি চি ডি। প্ৰথমটোৰ লগত শেষৰটো পূৰণ কৰিম আৰু এই মাজৰ দুটা পূৰণ কৰিম। 2ৰ লগত 8 পূৰণ কৰিলে কিমান হ'ব? 16 হ'ব, আৰু এইটোৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব? 36 হ'ব। 16 আৰু 36, তেন্তে দুয়ো ছাইডত সমানুপাতত থাকিবলৈ হ'লে দুয়ো ছাইডত সমান হ'ব লাগিব। ইফালে ওলাল 16 আৰু এইটো ছাইডত হৈছে 36, তেন্তে সমানুপাতত নাথাকিব। বি নম্বৰটো চোৱা, বি নম্বৰটো কেনেকৈ ওলায়, এইটোৰ লগত এইটো যেতিয়া পূৰণ কৰিবা 10 পূৰণ 60 ইজিকেল 20 ইনটু 30। ইয়াত চোৱা, 1ৰ লগত 6 পূৰণ কৰিলে 6 আৰু দুটা শূন্য। তাৰপিছত চোৱা, 2ৰ লগত 3 পূৰণ কৰিলে হ'ব 6 আৰু দুটা শূন্য। তেন্তে এইটো ছাইডতো ছশ ওলাল, এইটো ছাইডতো ছশ ওলাল, তেন্তে অপচন হ'ব বি নম্বৰটো সমানুপাতত থাকিব। 4 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ তালিকাখনৰ খালী ঠাইত ৱাইৰ মান হ'ব। এক্সৰ মান দিয়া আছে, ৱাইৰ মানো দিয়া আছে। এক্সৰ মান ধৰি লওক 1 2 4 8 দিয়া আছে, আৰু ৱাইৰ মান আছে 32 16 আৰু 8 দিয়া আছে। তেন্তে ইয়াতে দিয়া নাই, ইয়াতে কি হ'ব? প্ৰথমতে ৱাইৰ মান উলিয়াবলৈ হ'লে প্ৰথমতে 1ৰ লগত কি পূৰণ কৰিছে? 2 এটা পূৰণ কৰিছে। 1ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? 2 হৈছে। 2ৰ লগত আকৌ 4 পূৰণ কৰিলে কিমান হ'ব? 8 হৈছে। 1ৰ লগত 2 পূৰণ কৰিলে 2 হৈছে। 2ৰ লগত 4 পূৰণ কৰিলে কিমান হৈছে? 8 হৈছে। আকৌ ইয়াতে 32টো 2ৰে এটা হৰণ কৰিছে। 2ৰে যেতিয়া হৰণ কৰিছে কিমান হৈছে? 16 হৈছে। 16ৰে যেতিয়া 2ৰে 16ৰ মাজত যেতিয়া 2ৰে এটা হৰণ কৰিছে তোমাৰ কিমান হৈছে? 8 হৈছে। 8ৰ মাজত যেতিয়া এটা 2ৰে যেতিয়া হৰণ কৰিবা তেতিয়া কিমান হ'ব? 4 হ'ব। ইয়াতে
4 হ'ব তেন্তে অপশ্যন হ'ব চি নম্বৰটো তেতিয়া এতিয়া 5 নম্বৰ কোৱেশ্চনটো চোৱা পি সমানুপাতিক কিউ আৰু পি = 6 হলে কিউ = 30 এতিয়া পি = 2 তেন্তে কিউৰ মান কিমান হ'ব এতিয়া সমানুপাতিক মানে হৈছে পিৰ মান বাঢ়িলে কিউৰ মানো বাঢ়িব আকৌ পিৰ মান কমিলে কিউৰ মানো কমিব আৰু পিৰ মান কিন্তু ইয়াতে 6 দিয়া আছে কিউৰ মান কিমান আছে 30 ইয়াত চোৱা পিৰ মান কিমান আছে 2 আছে তেন্তে কিউৰ মান কিমান হ'ব তুমি এইটো মুখে মুখে উলিয়াব পাৰিবা ধৰি লোৱা পিৰ মান আছে 6 ৰ লগত কিমান গুণ কৰিলে 30 হয় 6 ৰ লগত আমি জানো যে 6 ৰ লগত 5 গুণ কৰিলে কিমান হ'ব 30 হ'ব বা পিৰ মান ইয়াতে কিমান আছে 2 আগৰটো আমি কিমান গুণ কৰিলো 5 গুণ কৰিলো তেন্তে 2 ৰ লগত 5 যেতিয়া গুণ কৰিবা কিমান হ'ব 10 হ'ব এনেকে লিখিলেও হৈ যাব মুখে মুখে বা ধৰিলা পিৰ মান ইয়াতে কিমান আছে 6 আছে ধৰিলা আৰু কিউৰ মান কিমান আছে 30 আছে আমি এই পি ইয়াত 3 ৰে এটা হৰণ কৰিলো 3 ৰে যেতিয়া এটা হৰণ কৰিবা 3 6 ৰ মাজত কেইবাৰ যাব দুবাৰ যাব তেন্তে পিৰ মান কিমান হ'ব 2 ইয়াতো 3 ৰে এটা হৰণ কৰিলো 3 30 ৰ মাজত হৰণ কেইবাৰ যাব 10 বাৰ যাব তেতে কিউৰ মান কিমান হ'ব 10 অপচন হ'ব সি নম্বৰটো কোৱেশ্চন নম্বৰ 6 তলৰ কোনটো বৰ্গ সংখ্যা নহয় চাৰিটা অপচনৰ ভিতৰত এটা শুদ্ধ উত্তৰ হ'ব তলৰ কোনটো বৰ্গ সংখ্যা নহয় যেতিয়া তোমালোকক কোনটো বৰ্গ সংখ্যা নহয় তেতিয়া তুমি কি কৰিবা এককৰ ঘৰৰ সংখ্যাটো হে চাবা এককৰ ঘৰত যদি 2 3 7 আৰু 8 থাকে তেন্তে বৰ্গ সংখ্যা নহয় এতিয়া এককৰ ঘৰত ইয়াতে কিমান আছে 2 আছে তেন্তে এটো বৰ্গ সংখ্যা নহয় আকৌ কৈছো মনত ৰাখিবা এককৰ ঘৰত 2 3 7 আৰু 8 থাকিলে বৰ্গ সংখ্যা নহয় তেন্তে অপচন হ'ব বি নম্বৰটো আৰু 7 নম্বৰটো চোৱা তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ এটো অপচন হ'ব বি নম্বৰটো তাৰ কাৰণ হৈছে যেতিয়া তুমি 13 স্কয়াৰ কৰিবা তেতিয়া কিমান হ'ব 169 এতিয়া 13 টো হৈছে এটা অযুগ্ম সংখ্যা তেন্তে অপচন হ'ব বি নম্বৰটো তাৰ পিছৰটো চোৱা 8 নম্বৰটো তলৰ কোনটোৰ একক স্থানত 1 থাকিব এতিয়া তলৰ যেতিয়া এই সংখ্যাকেইটা যেতিয়া তুমি বৰ্গ কৰিবা তেতিয়া এককৰ স্থানত কি থাকিব 1 থাকিব লাগিব এতিয়া ধৰিলে ইয়াতে কিমান আছে 19 স্কয়াৰ 34 স্কয়াৰ 18 স্কয়াৰ 20 স্কয়াৰ তুমি কি কৰিবা মাত্ৰ এককৰ ঘৰৰ সংখ্যাটো হে পূৰণ কৰিবা বৰ্গ কৰিবা এতিয়া কিমান আছে ইয়াত আছে 9 স্কয়াৰ ধৰি লোৱা 9 স্কয়াৰ কৰিলে কিমান হ'ব 81 এককৰ কিমান আছে 1 আছে এটো ধৰিলে 4 স্কয়াৰ ইয়াত কিমান হ'ব 16 এককৰত কিমান হ'ব 6 হ'ব এতে 18 স্কয়াৰ কিমান হ'ব 64 এককৰ কিমান হ'ব 4 তেতিয়া 19 স্কয়াৰ কৰিবা তেতিয়া এককৰ ঘৰত কিমান আহিব 1 আহিব তেন্তে অপচন হ'ব এ নম্বৰটো কোৱেশ্চন নম্বৰ 9 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে ইয়াৰ ভিতৰত দুটা সংখ্যাৰ ভিতৰত যেটো সৰু সংখ্যা এই সৰু সংখ্যাটোৰ লগত মাত্ৰ এটা 2 এটা গুণ কৰি দিবা ইয়াতে কিমান আছে 18 স্কয়াৰ আৰু 19 স্কয়াৰ তেন্তে এই সংখ্যা দুটাৰ ভিতৰত 18 টো হে সৰু ইয়াৰ লগত এটা 2 এটা গুণ কৰি দিবা তেন্তে 18 আছে ইয়াতে 18 লগত যেতিয়া 2 এটা গুণ কৰি দিবা তেমা কিমান হ'ব 36 ইয়াতে অপচন কোনটো হ'ব ধৰিলা সি নম্বৰটো তাৰ পিছৰ কোৱেশ্চনটো চোৱা তলৰ কোন কেইটা সংখ্যাৰ মাজত 60টা স্বাভাৱিক সংখ্যা আছে ইয়াতে এটা কনসেপ্ট আছে এনেকুৱা ধৰণৰ প্ৰশ্ন হলে ধৰিলা n স্কয়াৰ আৰু এটা আছে n প্লাস 1 হোল স্কয়াৰ যদি তোমাক যদি প্ৰশ্ন কৰা হয় n স্কয়াৰ আৰু n প্লাস 1 হোল স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে তেন্তে আমি লিখিম টুৱাইস n এই n ৰ লগত মাত্ৰ এটা 2 এটা গুণ কৰি দিব লাগিব তেন্তে ইয়াতে অপচন হ'ব সি নম্বৰটো ধৰিলা তোমাক যদি প্ৰশ্ন কৰা হয় 30 স্কয়াৰ আৰু 31 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে মাত্ৰ ইয়াৰ দুটা সংখ্যাৰ ভিতৰত যেটো সৰু সংখ্যা এই সৰু সংখ্যাটোৰ লগত মাত্ৰ এটা 2 এটা পূৰণ কৰি দিবা তেতিয়া ইয়াতে কিমান আছে 30 লগত যেতিয়া 2 এটা পূৰণ কৰি দিবা তেতিয়া কিমান হ'ব 60 হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা যদি n এটা স্বাভাৱিক সংখ্যা হয় তেন্তে n স্কয়াৰ আৰু n প্লাস 1
স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে মাত্ৰ এই দুটা সংখ্যাৰ ভিতৰত তুমি এটা এই সংখ্যাটোৰ লগত 2 এটা গুণ কৰি দিবা তেন্তে কিমান হ'ব টুৱাইছ n তেন্তে অপচন হ'ব এ নম্বৰটো তাৰ পিছৰ কোৱেশ্চনটো চোৱা যে 12 নম্বৰটো তলৰ কোনটো সংখ্যা যুগ্ম সংখ্যাৰ বৰ্গ এটা কথা মনত ৰাখিবা তোমালোকে যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম হ'ব আৰু অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম হ'ব ইয়াতে চোৱা যুগ্ম সংখ্যা কোনটো আছে ইয়াতে 1 আছে এককৰ ঘৰত এটো অযুগ্ম সংখ্যা ইয়াতে 5 আছে এটো অযুগ্ম সংখ্যা এককৰ ঘৰত ইয়াতে 9 আছে এটো অযুগ্ম সংখ্যা এককৰ ঘৰত ইয়াতে কিমান আছে 6 আছে তেন্তে এটো হৈছে যুগ্ম আৰু যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম তেন্তে অপচন হ'ব ডি নম্বৰটো